সকলোৱে সুধি আছিলে কিহৰ অপাৰেশ্যন হৈছে কি হৈছিলে তাকে বোলো আপোনালোকক কমেণ্টৰ ৰিপ্লাইও দিব নাই পোৱা এনেকৈ ভিডিঅ' বনাই জনাই দিওঁ বুলি মোৰ মানে বহুতে কৈছে এনেকৈ টিউমাৰ হৈছে বুলি কিন্তু ডক্টৰবিলাকে কোৱা নাই টিউমাৰ বুলি অলপ টেনশ্যন হৈছে মানে মই চমুকৈ ভাবি আহিছিলোঁ ঘৰৰ পৰা আগতে ছ'ন'গ্ৰাফি কৰিছিলোঁ যদিও বেলেগ ডক্টৰ এজনে কৈছিলে কি হয় মানে ওপৰৰ পৰা কাটি কিনে উলিয়াই দিব পাৰিব চমুকৈ ইমান টান নাই তথাপিও টেষ্ট পৰীক্ষাৰ কাৰণে মানে টেষ্ট পৰীক্ষা কৰি ল'ব লাগিব বুলি ক'লে টেষ্ট পৰীক্ষা কৰিবলৈ বেজি ভয়ত নকৰাকৈ থৈ দিলোঁ আৰু এতিয়াতো উপায় নাই ডাঙৰ হৈ আহিছে লাহেকৈ মানে ছালডোখৰৰ পৰা অকণমানে উঠিছিলে অকণমান উঠিছে যদিও নিজৰ শৰীৰত হৈছে যেতিয়া নেকি সৰু গুটি এটা উঠিলেও গম পাওঁ ন সেই গতিকেলৈ কৰিব লগা হ'ল আৰু ইয়াত আহি কেনে চিটি স্কেন কৰাইছে সেইটো কোৱা তেনেকুৱা নহ'বও পাৰে শিৰো থাকিব পাৰে বা হাড়দিৰ মাজতো যদি গুচি যায় জইনিঙৰ যদিও মাজত গুচি যায় নহয় মই তেনেকৈ যদি ফালি দিওঁ এতিয়াই যাবগৈ পাৰিবা তুমি কিন্তু পাছত আকৌ ওলাব পাৰে বুলি কৈছে সেই গতিকেলৈ মই কৰাই দিয়ক বুলি ক'লোঁ চিটি স্কেন কৰাব ক'লে আকৌ ছ'ন'গ্ৰাফি কৰাব ক'লে পিজিও কৰাব ক'লে আৰু নানা ধৰণৰ কিবা কিবি পৰীক্ষা কৰিছে আৰু সিহঁতে টেষ্ট পৰীক্ষা ল'লে আৰু কাণতো কিবা এটা ইমান নাজানো ন যিমান যি ক'লেও তাৰপিছত ইয়াত আহিও কিবা কিবি কৰিছে ইমান নাজানো আৰু কৰামাল কৰিছে তেওঁলোকে যিহেতু দায়িত্ব তেওঁলোকৰ আৰু মোক ভিতৰলৈ সুমিয়াই লৈ গৈছে সুমিয়াই লৈ যোৱা অৱস্থাত মই দেখিছোঁ 7জন 8জনকৈ ডক্টৰ আছে ধুনীয়াকৈ সিহঁতি কথা পাতিছে মোৰ লগত আচাৰ ব্যৱহাৰ খুব ভালেই পালোঁ তেওঁলোকৰ তাৰ মাজতে কথা পাতি থাকোঁতে এজন আমাৰ ঢলাৰ আছিলে ডক্টৰ তেখেতে সুধিছে মোক তুমি বিপ্লৱ গগৈ নহয় জানো বুলি কৈছে মোক হয় বুলি কৈছোঁ আজিকালি ভিডিঅ' নিদিয়া নেকি বুলি কৈছে মই দিওঁ বোলো কিন্তু মই নতুন এটা পেজ খুলিছোঁ গগৈ শদিয়া সেই তাতহে লাহে লাহেকৈ হ'লেও কামবিলাক কৰিবলৈ আৰম্ভ কৰিছোঁ নতুনকৈ আগৰটো হেকাৰে পালে বুলি কৈছোঁ এই চবৰ কাৰণে নোৱাৰে আৰু আজিকালি এনেকৈ বুলি কৈছে সেই গতিকেলৈ দেখা নাপাওঁ আজিকালি আগতে খুব আহে মোৰ মোবাইললৈ বুলি কৈছে খুব ভালো লাগিলে আৰু তেখেতে কৈছে এই কামত কেতিয়াও মানে ইমাৰ্জেঞ্চি নকৰিবা কিছুমান ডক্টৰ হ'লেও মই কৈছোঁ কিছুমান ডক্টৰে খৰধৰকৈ কিবা টেনশ্যনত কাম কৰে খৰধৰকৈ কৰে ইমাৰ্জেঞ্চিকৈ যাবগৈ বিচাৰে কিছুমান পেচেণ্ট সেই গতিকেলৈ এই কামটো কৰিলে মানে কি হ'ব যিহেতু জইনিঙৰ মাজত আছে সেই জেলজেলীয়া বস্তুটো সেই জেলজেলীয়া বস্তুটো জইনিঙৰ মাজত আছে তলৰ পৰা উলিয়াই আনিব লাগিব ওপৰত যদি থাকিলে হয় পটককৈ হৈ গ'ল হয় কিন্তু তলত আছে যে লাহে ধীৰে কৰিব পৰা খুব ধুনীয়াকৈ কথাবিলাক কৈছে তেওঁলোকে গোটেই ছাৰকেইজনে মোৰ নাম্বাৰটো ল'লে মই লাষ্টত কৈছোঁ কি হয় আপোনালোকে ইমান ধুনীয়াকৈ মোক এতিয়া কামটো ছাকচেছ কৰাই দিলে কেতিয়াবা নহয় কেতিয়াবা আপোনালোকে মানৱতাৰ ক্ষেত্ৰত শদিয়ালৈ যদি কেনেবাকৈ যায় মানৱতাৰ ক্ষেত্ৰত বোলো মই বেলেগ নোৱাৰিলেও অন্নমুঠি খুৱাই পঠাম আপোনালোকক আৰু তেখেতলোকে নিজে প্ৰথমতে নাম্বাৰটো লৈছে আৰু তেনেকৈ বুলি কৈ ওলাই আহিছোঁ আৰু ভাল লাগিলে খুব ভাল লাগিলে মানে এইবিলাকতো বিষবিলাক বোলো বাৰু থাকে এতিয়াতো বিষ হৈছে পূৰা কিন্তু তথাপিও তেনেকৈ যে ইমান ধুনীয়াকৈ কথাবিলাক বুজাই দিছে তেখেতলোকে আমি যিহেতু নাজানো খুবেই ভাল মানে ইয়াৰ পৰা এই ওপৰত সৰুকৈ গুটি এটা ওলাইছে আৰু এই তলৰ ওচৰৰ পৰা টানি আনিবলগীয়া হৈছে মানে হাড়দি ফাকেৰে যিটো জইনিং তাৰ মাজে মাজে ওলাই আছে আৰু সৰু মানে এইটো জেলজেলীয়া টাইপৰ বস্তু এটা ওলাইছে আপোনালোকক দেখাইছোঁ বাৰু